আজি কুহানৰ সেকেন্ড বাৰ্থডে আছিলে আৰু আপোনালোকে পাৰ্পল ইভেন্টক চুজ কৰে এজ ইউৰ ইভেন্ট পাৰ্টনাৰ সো হাউজ দ্য এক্সপেৰিয়েন্স খুবই ভাল লাগিল আমি একচুয়ালি এক্সপেক্ট কৰা নাছিলো লাষ্ট আমি এক বছৰ মানৰ পৰা অলপ ভিডিঅ'জ এনেকে ৰিলছত দেখা পাই আছিলো আমাৰ এওঁৰ চিনাকিও বাইদেউগৰাকীয়ে তেওঁলোকৰ ল'ৰাৰ বাৰ্থডে দিছিল তেওঁলোকেও কৈছিল মোৰ মানে মাদাৰ ইন ল আৰু চিষ্টাৰ ইন ল আহিছিল ইয়াতে তেতিয়া কৈছিল খুব ভাল লাগিছিল খানা চানা মানে সেইটো হিচাপত আমি আকৌ এপ্ৰ'চ কৰিলোঁ এবাৰ বহুত ভাবি মানে এটা স্পেচ পোৱা নাছিল আমাৰ লিমিটেড আৰু ফেমিলিখিনিৰ মাজত 50 to 60% আছিল আহি পাই যেনেকৈ আমাৰ ইয়াৰে অ'নাৰে আমাৰ লগত যেনেকৈ ইণ্টাৰেক্ট কৰিলে তেখেতে নিজেই চেফ তেখেতে নিজেই গোটেইখিনি সেয়া কৰে বনাই বা সেয়া কৰে সেইটো হিচাপত মানে খুবেই ভাল লাগিল গোটেই ইটছ এণ্ড এভৰি পাৰ্চন মানে লাষ্টত যাই কৈ গৈছে যে খুব ভাল খানা খুব ভাল লাগিল এটলিষ্ট মানে এট দ্য এণ্ড অফ দ্য ডে আমি যদি এটা খোৱাৰ ইভেণ্ট পাতো মই স্পেচিয়েলি ইভেণ্ট কৰোঁ ফেশ্বন ইভেণ্ট আৰু আমি স্পেচিয়েলি যদি আমি এনেকুৱা খোৱাৰ কিবা এটা অনুষ্ঠান পাতো যেনেকৈ বিয়াই হওক আমাৰ অন্নপ্ৰসন্নই হওক বাৰ্থডে হওক এট দ্য এণ্ড অফ দ্য ডে মানুহে সদায় খোৱাটোক লৈ প্ৰেজ কৰে গতিকে সেইটো হিচাপত খুবেই ভাল লাগিল বিৰাট ভাল আছিল বিৰাট টেষ্টি খানা থেংক ইউ ছ' মাছ পাৰ্পল ইভেণ্টছ ৱেলকাম আৰু আপোনাৰ স্পেচিফিকলি কিবা ডিছ আজি বেছি ভাল পালে মোৰ খুবেই ভাল লাগিল বেক ফিছটো ভাল লাগিল মাটনটো ভাল লাগিছে কিন্তু বেক ফিছ ৱাজ দ্য আল্টিমেট